নমস্কাৰ, মোৰ নাম শ্ৰী আনন্দ হাজৰিকা। অসম জাতীয় বিদ্যালয় শিক্ষা ন্যাসে ছাত্ৰ ছাত্ৰী মানসিক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে সদৌ অসম ভিত্তিত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছে। মই আজি ছুপাৰভাইজাৰ হিচাপে দীঘলীয়াতি জাতীয় বিদ্যালয়ত আহি পৰীক্ষাৰ কামখিনি কৰিছোঁ আৰু দীঘলীয়াতি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা পৰীক্ষা ইনচাৰ্জ দেৱে মোক যথেষ্টখিনি সহায় কৰিছে আৰু খুব পৰিপাটিকৈ কামখিনি হৈছে যে ছাত্ৰ ছাত্ৰীও কোনো অসুবিধা পোৱা নাই আৰু মই আহিও পৰীক্ষা যিটো পৰিপাটি বা ডিচিপ্লিন মই দেখিছোঁ সেইটো মই সুখী হৈছোঁ আৰু এই সুযোগতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই দুবছৰ দিন ধৰি ইয়াত পৰীক্ষা অনুষ্ঠিত হৈছে, কিন্তু কেনে পৰ্যায়ত হৈছে মই নাজানো, কিন্তু এই বছৰ বৰ সুন্দৰভাৱে পৰিচালিত হৈছে। মই আশা ৰাখিছোঁ আগলৈকো যাতে এই জাতীয় বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব। আৰু এই সুযোগতে মই মোৰ ভাতৃপ্ৰতিম ৰেকিবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰীক্ষাভাগ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত। আজি আমাৰ পৰীক্ষা কেন্দ্ৰত আমাৰ ছুপাৰভাইজাৰ হিচাপে আমাৰ যি আনন্দ হাজৰিকা ছাৰ আহি পেলাই যি সুচাৰুৰূপে পৰিচালনা কৰিলে, আমি তেখেতক ধন্যবাদ দিছোঁ। আৰু লগতে এইবাৰ আমাৰ 208জনে ইয়াত আমাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। গতিকে 208জনৰ ভিতৰতে আমি আশা কৰিছোঁ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত বৃত্তি পাব। আৰু লগতে আমি আপোনালোককো এই ইয়াত আহি পেলাই আমাক এইখন আপোনাৰ চেনেলৰ জৰিয়তে আমাক এইখিনি সুবিধা দিয়াৰ বাবে আমি ধন্যবাদ জনালোঁ।